মানে আমাৰ USTM প্ৰথম দিন চ' এটা ব্লগ বনাব গৈছোঁ আজিৰ দিনত মানে এটা আহিব জুবিন গাৰ্গ তেখেতক ডক্টৰেট ডিগ্ৰী দিয়া হ'ব চ' কি হয় নহয় আপোনাক দেখুৱাই আছোঁ এজাক মোৰ সন্মুখত মোৰ ৰুমমেট নুৰুল কোনটো ব্লগ বা এইটো কৈ দিলে এজন দাদাই এই ব্লকত বুলি ইমান ডাঙৰ বিল্ডিং আছে ৰাতিপুৱা প্ৰথমবাৰ ইউনিভাৰ্চিটিত আহিছোঁ তথাপি একদম নৰ্থ ইষ্টৰ টপ ইউনিভাৰ্চিটি এইটোৰ ভিতৰত যাই আছোঁ এইটো চেণ্ট্ৰেল ৰিচাৰ্চ লেবৰেটৰী এজাক কি মজাৰ বিল্ডিং এইটো ডিগ্ৰী দিব আজি PhD ফিজিঅ'থেৰাপি যি আছে মাষ্টাৰ চব দিয়া হ'ব সকলোৱে মিলি ইয়াতে চাওক ইয়াতে থিয় দিছে ৱেলকাম জনাবৰ বাবে এইফালে চাওক একদম ভাল সকলোৱে লাইন পাতিছে সকলোক ডিগ্ৰী দিয়া হ'বতো আজি একদম ফাইনেল লাইন পাতি দিছে কিমান মানুহ কিমান ইফালে আছে ইফালেও আছে 3, 4, 5 বছৰ এজনে ডিগ্ৰী লৈ আজি যাব ঘৰত একদম নিজৰ মনেৰে যায় আকৌ জব কৰিব সকলোৱে একদম দি আছে চেণ্ট্ৰেল অডিটৰিয়াম এইটো মানে নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ অডিটৰিয়াম আপোনালোকে চালে মানে গম পাই যাব 5,000তকৈ অধিক মানুহ বহাৰ তাতে মানে কেপাচিটি আছে দেখুৱাই আছে আপোনালোকক ভিতৰত যায় এইটো চাওক এটা কিবা আজিছে নাজানো এইটো এটা আছে কিবা জনজাতিৰ এইটো গম নাপাওঁ এইটো ইফালে এটা আছে টেন কনভেকেশ্যন হৈ আছে আজি ছাৰ ইয়াতে চাওক যাৰ দুজনক দিয়া হ'ব মানে ডক্টৰেট ডিগ্ৰী দিয়া হ'ব শ্ৰী লৌ মাজৌ আৰু শ্ৰী জুবিন গাৰ্গ তাক দিয়া হ'ব আজি চ' দেখুৱাম আপোনালোকক অডিটৰিয়ামৰ ভিতৰত এইটো চাওক একদম চুৰ চাৰাব নাই ইয়াতে পেৰামেডিকেল চায়েন্সেছ ইয়াতে মানে দিয়া হ'ব এইটো অডিটৰিয়াম চাইজনক কিমান ডাঙৰ নৰ্থ ইষ্টৰ সকলোতকৈ ডাঙৰ চ' এইটো চাওক একদম ওপৰতো আছে এইটো ইয়াতে আছে পেৰামেডিকেল চায়েন্স ফটো উঠাব পাৰিব